প্ৰথমে মই বিন্যাকান্দি সমষ্টিৰ সমূহ জনতা তথা ভোটাৰক অশেষ ধন্যবাদ জনাইছোঁ। বিজেপিয়ে যি হাৰে দনবল বাহুবল প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিছিল তাৰ বিৰুদ্ধে গৈ 1,55,000 ভোট দিয়া যমুনামুখবাসী তথা বিন্যাকান্দি সমষ্টিবাসী ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমি হুজাই জিলাত যিসকল আমাৰ কনচিয়াছ ভোটাৰ আছে সকলোৱে কংগ্ৰেছক আঁকোৱালি লৈছে, সেই হিচাপে সকলো জনতাক মই ধন্যবাদ জনাইছোঁ। চাওক, আজি ভাৰতবৰ্ষত এনেকুৱা এটা পৰিৱেশ লৈ আহিছিল, ৰাজনৈতিক পৰিৱেশ, যিটো পৰিৱেশত নেকি গোটেই যিবিলাক মেইন ষ্ট্ৰীমৰ মিডিয়া, তাৰপিছত প্ৰিণ্ট মিডিয়াই হওক বা টিভি বা অন্যান্য যিবিলাক সংবাদ মাধ্যম আছে, সকলো সংবাদ মাধ্যমত বিক্ৰী হৈ পেলাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল যে আপ কি বাৰ 400 পাৰ, এইটো নাৰাটো মানে নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি সকলো মিডিয়াই এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছিল যে গোটেই ভাৰতবৰ্ষত মানে বিৰোধী দল নিশ্চিহ্ন হৈ গৈছে আৰু বিৰোধী দলৰ কোনো মানে অস্তিত্বই নাই। তাৰ পিছত ভাৰতবৰ্ষত যি হাৰে অভূতপূৰ্ব মানে সাফল্য লাভ কৰিছে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সে, তাৰ প্ৰতি আমি ভাৰতবাসী ৰাইজক ধন্যবাদ দিবই লাগিব। বিশেষকৈ আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত যিটো ইণ্ডিয়া এলায়েন্স গঠন হৈছিল আৰু ভাৰতবৰ্ষৰ গোটেই সৰু বৰ ৰাজ্যত আমি আশা কৰা ধৰণে যদিও আমি অলপ কম পাইছোঁ, তাৰপিছতো আমাৰ এতিয়ালৈকে যিটো ৰিজাল্ট আহিছে, আমি এতিয়ালৈকে আমি চৰকাৰ গঠন কৰাৰ সামৰ্থ্য আছে আমাৰ মাজত। গতিকে মই এটা কথা ভাবিব লাগিব যে ভাৰতবৰ্ষৰ জনতাই গণতন্ত্ৰত বিশ্বাসী আৰু গণতন্ত্ৰ জীয়াই ৰাখিবলৈ তেওঁলোকে যিটো সংগ্ৰাম আৰম্ভ কৰিছে, এই সংগ্ৰাম বহুত দিনলৈকে চলিব আৰু ভাৰতবৰ্ষ কংগ্ৰেছৰ ভাল দিন আহিব। ধুবুৰীত মই বহুত কেইদিন আছিলোঁ আৰু মই ধুবুৰীৰ কিছুমান অত্যন্ত মানে এলেকাতো গৈছোঁ য'ত নেকি মানে UDFৰ কোনো অস্তিত্বই নাই। মই কিছুমান মানুহক আহি কৈছিলোঁ যে অস্তিত্ব নাই, তেওঁলোকে তেতিয়া বিশ্বাস কৰা নাছিল, কিন্তু এতিয়া ৰিজাল্ট পাইছে। ভাৰতবৰ্ষত এটা ইতিহাস সৃষ্টি হৈছে। এজন ডাইনামিক লিডাৰ ৰকিবুল ইছলাম ডাঙৰীয়া, তেখেত জিকাটো জিকিছেই, বহুত আগতে জিকি গৈছে, যিদিনাখন নমিনেশ্যন দিছে সেইদিনাখনে জিকি গৈছে, কিন্তু তাৰপিছত যে ইমান মাৰ্জিন হ'ব ভাৰতবৰ্ষৰ মিডিয়া হওক বা ভাৰতবৰ্ষৰ জনতাই এইটো মানে আশা কৰা নাছিল। কোনেও এনেধৰণৰ চিন্তা কৰা নাছিল যে ইমান ব্যৱধানত পৰাজয়বৰণ কৰিব মৌলানা আজমলে। মই মোৰ বন্ধু এজনক কেইদিনমান আগতে মই কৈছিলোঁ যে 5 লাখৰ ওপৰত হ'ব ডিফাৰেঞ্চটো, তেওঁ মোক লৈ হাঁহিছিল। এতিয়া মানে 10 লাখ হৈ গ'ল ডিফাৰেঞ্চটো, এইটো ধেমালি বস্তু নহয়। মানে ভাৰতবৰ্ষৰ এটা ইতিহাস সৃষ্টিকাৰী এটা মানে ৰিজাল্ট হ'ল আৰু বিশেষকৈ UDFৰ কাৰণে এটা মুখ্যম আঘাত, যিটো মানে দেখুৱাই মানে বিজেপিয়ে দুবাৰকৈ চৰকাৰ গঠন কৰিলে মানে বদৰুদ্দিন আজমলৰ কথা কৈ, আৰু বদৰুদ্দিন আজমলৰ যিটো মানে নেতিবাচক যিটো মানে কথাবাৰ্তা, এইটো বিৰাট প্ৰভাৱ পেলাইছে। তেওঁলোকে নেতিবাচক যিটোবিলাক মানে কংগ্ৰেছৰ বিৰুদ্ধে যিবিলাক নেতিবাচক কথাবাৰ্তা তেওঁলোকে চলাইছিল, বিশেষকৈ তেওঁলোকৰ লম্ফজম্ফ আছিল নগাঁও কৰিমগঞ্জ এইবিলাকক লৈ, আজি দুলিশ্বাত হৈ গৈছে। মাইনৰিটি সম্প্ৰদায়ে বিশেষকৈ বিজেপিক AIUDF দলক আৰু বিজেপিক টোটেলি নস্বাত কৰিছে। কেন্দ্ৰত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হ'ব নেকি বা কেনেধৰণৰ আপোনালোকৰ আছে মনোভাৱ আছে? এতিয়াতো মানে চৰকাৰ গঠন কৰিবলৈ আমি সম্পূৰ্ণৰূপে আশাবাদী। আমাৰ নেতা ৰাহুল গান্ধীয়ে অলপ সময় আগতে প্ৰেছ কনফাৰেঞ্চ দিছে, আপোনালোকে দেখা পাইছে নেকি ৰাহুল গান্ধীৰ চেহেৰাৰ ফালে চাই পেলাই, যে এতিয়াও আমি আশাবাদী যে আমি চৰকাৰ গঠন কৰিম। কাৰণ বিজেপিয়েতো এবছলিউট মেজৰিটি পোৱা নাই, তেওঁলোকে 239টা পাইছে এতিয়ালৈকে যিটো ৰিজাল্ট হৈছে, এবছলিউট মেজৰিটিটো পোৱা নাই। গতিকে এলায়েন্সৰ চৰকাৰ কাৰ পক্ষত হ'ব এইটো এতিয়া যে মই কৈ দিলেই হৈ যাব বা বেলেগে কৈ দিলেই হৈ যাব এনেকুৱা নহয়। অলপ দুদিন সময় যাব দিয়া, এলায়েন্সৰ চৰকাৰ কোন পক্ষত আহে কেতিয়া আহে, এলায়েন্সৰ চৰকাৰ হ'ব, যাৰে নহওক এলায়েন্সৰ চৰকাৰ হ'ব। গতিকে আমি এলায়েন্সত আমি আশাবাদী। আমাৰ যিকেইজন নেতা আছে, ইণ্ডিয়া এলায়েন্স ডাঙৰ নেতাসকল আছে, আমিতো সৰু মানুহ, আমি এজন কৰ্মী কংগ্ৰেছৰ, গতিকে আমি ইমানখিনি ক'ব নোৱাৰিম। আমাৰ যিসকল নেতা আছে তেওঁলোকে এইবিলাক সিদ্ধান্ত ল'ব। আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, আজি যিটো ফলাফল ঘোষণা হ'ল, বিশেষকৈ অসমত যিসকল কংগ্ৰেছৰ ভাৰবাহী নেতাসকলে আজি বিজয়ী হৈছে, এই বিজয়ে 2026 নিৰ্বাচনত কিবা ইংগিত বহন কৰিছে নেকি আপোনালোকে? 100% এইটো মানে প্ৰভাৱ পেলাব, কাৰণ এইটো হ'ল মানে 26ৰ এটা প্ৰথম পদক্ষেপ। আমি মানে যেতিয়া আপাৰ আছামত চাওক, তেওঁলোকৰ মন্ত্ৰীসকলে কি কৈছিল যে
গৌৰৱ গগৈ জিকি যায় যদি তেতিয়া আমি ৰাজনীতি বাদ দিম, পীযুষ হাজৰিকাই কৈছিল। কিন্তু আজি গৌৰৱ গগৈতো 1.5 লাখৰ ওপৰত ভোটত জিকি গ'ল, প্ৰত্যেকটো সমষ্টিত লিড কৰিছে, প্ৰদ্যুৎ বৰদলৈ জিকি গৈছে, ৰকিবুল ইছলামটো ৰেকৰ্ড মাৰ্জিনত জিকি আছে। আমি বিভিন্ন সমষ্টিত, আপাৰ আছামৰ যিকেইটা সমষ্টিত, বহুতকেইটা সমষ্টিত আমি বহুত বেছি ভোট পাইছোঁ। আমি আশা কৰাৰ মানে তকৈ বেছি ভোট পাইছোঁ। নৱপ্ৰজন্মই কংগ্ৰেছক আঁকোৱালি লৈছে, যিসকল কনচিয়াছ মানুহ আছে, শিক্ষিত মানুহ আছে, সেইসকলে কংগ্ৰেছক আঁকোৱালি লৈছে। তেওঁলোকে ইমান পলাৰাইজ কৰিছে। আমাৰ যিজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া কিমান পলাৰাইজ কৰিছে। তাৰপিছত যে ইমানখিনি আমি আপাৰ আছামক হওক, নামনি অসমক, মধ্য অসমক, আজি নামনি অসমত আমি ৰকিবুল ইছলাম ডাঙৰীয়া ৰেকৰ্ড মাৰ্জিনত জিকি আছে। মধ্য অসমত আপোনালোকে যদি কয় তেতিয়াহ'লে আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিছে। আপাৰ আছামত গৌৰৱ গগৈ ডাঙৰীয়া জিকিছে। গতিকে আমি অসমৰ প্ৰত্যেক চুকে কোণে আমি সকলো ঠাইতে আমি ভোট পাইছোঁ। আমি ক'ৰবাত হাৰিছোঁ, হয়, কম ভোটত হাৰিছোঁ, ক'ৰবাত বেছি ভোটত আমি জিকি আছোঁ, এনেকুৱা হৈ গৈছে। গতিকে আমি আশা ৰাখিছোঁ যে 26ৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব। আৰু আমাৰ যিসকল আমাৰ যি এলায়েন্সৰ যিসকল পাৰ্টনাৰ আছে তেওঁলোকক আমি ধন্যবাদ দিছোঁ। বিশেষকৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হওক বা অখিল গগৈ ডাঙৰীয়া হওক, সকলো মানে নেতাকৰ্মীক আমি ধন্যবাদ দিছোঁ যে আমাক যিসকলে মানে সহায় কৰিছে, সহযোগ কৰিছে। আজি চাওক, বিজেপিৰ প্ৰত্যেকটো পাৰ্টীয়ে ইমান টকা খৰচ কৰিছে, ধনবল, জনবল, বাহুবল, তাৰপিছত প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিছে। তাৰপিছতো যে আমি ইমানখিনি ভাল ৰিজাল্ট কৰিছোঁ, বিশেষকৈ মই আমাৰ মাননীয় সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ। আৰু আমাৰ যিসকল নেতা কৰ্মী ঝুপিয়াই পৰিছিল এই নিৰ্বাচনত, আৰু বিশেষকৈ আমাৰ কংগ্ৰেছ কৰ্মীসকল, অশেষ কষ্টৰ বলত আজি আমি এই পৰ্যায় পাইছোঁ। ধন্যবাদ।